হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু ৰাতিপুৱা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এয়া চিৰিকেইটা দেখিছেনে? পানীৰে ভৰ্তি হৈ আছে। মানে ৰাতি যে ইমান কুঁৱলী দিয়ে, ৰাতিপুৱা বৰষুণ অহাৰ দৰে এনেদৰে ভিজি থাকে। আৰু আনফালে এয়া জুই ধৰি দিছোঁ, লৰাই জুই পুৱাই আছে। আনফালে আজি মুৰ্গী কেইজনী সিয়ে এৰি দিলে। আৰু এয়া সূৰ্যৰ লগতে আজি আৰু চাওকচোন মুৰ্গী দুজনী একেবাৰে ক'ত যে উঠিছে। ইহঁতৰ দৃশ্যবিলাক চায়ো কেতিয়াবা ভাল লাগে। ইমান দৌৰা দৌৰি কৰে, কেতিয়াবা দুইজনে মানে সিহঁতেও খেলি ভাল পায় ন, দৌৰা দৌৰি কৰে বা ওপৰত উঠি উৰি ফুৰিব খোজে। মানে ভাল লাগে সিহঁতৰ দৃশ্যবিলাক চায়ো। এয়া চানিখনৰ ওপৰতে উঠি লৈছে এজনী বাৰু তললৈকে নামি গ'ল। এয়া আনজনীও গৈছে নামি। এয়া গ'ল আৰু দুইজনী লগ হ'ল। মাজে মাজে যে ইমান দিগদাৰ দিয়ে, এইটো বাৰীৰ পৰা সেইটো বাৰীলৈ গ'লেই চিন্তা হয়। আৰু এইফালে আজি যদিকে ল'ৰাক স্কুলতো পঠাম, আজি আকৌ প্ৰথম ডিউটি আৰম্ভ হ'ল। এয়া ল'ৰা যদিকে অসুখ হৈ আছে, তাৰ টেবলেটৰ সময় যিটো ব্ৰেকফাষ্ট কৰাৰ আগতে দিছিলে। তো ইয়াতে 15 ml পানী দিলোঁ জোখ অনুসৰি। আৰু দি এয়া পেকেটত ঔষধখিনি আছিলে, তো এইখিনি 1 মিনিটৰ কাৰণে লৰাই থাকিলোঁ। তাৰপাছত তাক খাবলৈ দিলোঁ। এইটো ঔষধ খাই সি একেবাৰে ভাল পায়, কাৰণ সি ঔষধ খাবলৈ ভাল পায়, কিন্তু মিঠা ঔষধটোহে, যিটো তিতা লাগে সেইটো খাই ভাল নাপায়। আনফালে আৰু ৰাতিপুৱাতে ক'লে, মা আজি মই ৰুটি আলু ভাজি খাম, বহুত দিন হ'ল খোৱা নাই। এইকেইদিন তাৰ অসুখৰ কাৰণে তেনেকৈ ৰুটি আলু ভাজি এনেদৰে বনোৱাও নাই। আনফালে আৰু এটা বস্তু আজি আনিছিলোঁ, এয়া ত্ৰিফলা পাউডাৰ। আজিৰ পৰা এইটো ষ্টাৰ্ট কৰিম, কাৰণ গেছৰ বহুত প্ৰব্লেম হৈ গৈছে। সেইকাৰণে ভাবিছোঁ ত্ৰিফলা খোৱা কৰোঁ। চাওচোন গেছটো কমেই নেকি। ইয়াতে আমলখি, শিলিখা আৰু ভৈৰা আছে, এই তিনিটা মিক্স হয়। আৰু এচামুচ ল'লোঁ। এইটো শুকানকৈও খাব পাৰে আপোনালোকে, আৰু পানীত মিহলি কৰিও খাব পাৰে। মই আজি পানীত মিহলি কৰি খাই চালোঁ, লগতে অকণমান ক'লা নিমখ দি ল'লোঁ। আৰু খাবলৈ কেনেকুৱা কেহা কেহা লাগিছিলে, কিন্তু কেহা হ'লেও খাব আপোনালোকে, পেটৰ কাৰণে খুবেই ভাল। আৰু এতিয়া মই পানী গিলাচ খাই ল'লোঁ, লৈ পেলাই আনফালে আলু ভাজিখিনি বহাই দিলোঁ, আৰু আনফালে আটাখিনি মুঠিবলৈ লৈছোঁ। তাৰমানে আজি ইমানেই চাগে ৰুটি খাবৰ মন গৈছে, মানে বাৰে বাৰে সুধি আছে, মা ৰুটি ভাজি হৈছেনে? সদায় তাক মই স্কুলত ভাত খুৱাই পঠাওঁ, কিন্তু মানে আজি সি চাগে ভাত খাই নাযাব, কাৰণ সি আজি ৰুটি খুজি আছিলে। আৰু তাৰ কাৰণে মই ৰুটি ভাজি দিলোঁ। এয়া ৰুটি আলু ভাজি টিভি চাই চেয়াৰত বহি খাই আছে। আনফালে তাৰ টিফিনতো তেনেদৰে দিলোঁ। আৰু তাক পঠাই মেলি আহি ৰুমৰ সকলোখিনি কাম বন কৰি মেলি এয়া ধূপ চাকিখিনি জ্বলাই ল'লোঁ, ধূপখিনি দি ল'লোঁ, নমুখিনি কৰি লওঁ। কাৰণ নমুৰ গোন্ধটো যেতিয়া ধূপৰ গোন্ধটো বিয়পে চাৰিওফালে, তেতিয়া খুব এটা ভাল লাগে, মানে মনটো কিবা সজীৱ হৈ উঠে। তো এনেদৰে মই ধূপখিনি জ্বলাই মেলি ল'লোঁ। লৈ পেলাই আকৌ পাকঘৰলৈ বুলি গ'লোঁ। এয়া আমাৰ কাৰণে ৰুটি বনালোঁ। আনফালে আজি ৰুমটো একেবাৰে ইগন'ৰ কৰিব, নাইট ডিউটি কৰি আহি শুই আছিলে, উঠিছেহে মাত্ৰ। আনফালে মই ল'ৰাক আনিবলৈকে যাবৰ হ'ল। বিচনা তেনেকৈয়ে থাকিব, আহিয়ে ঠিক কৰিম, কাৰণ দেউতাকে শুই আছিলে, এইমাত্ৰ উঠিছে। আৰু আজি যদিকে ল'ৰাৰ এক্সামৰ বহি দিব, গতিকে সোনকালেও মাতিছে, তাৰ কাৰণে যাবলৈ ওলালোঁ। আৰু এয়া স্কুলৰ ফিজো দিব আছে, গতিকে সোনকালে আহিলোঁ আজি। আনফালে আৰু দেউতাকৰ লগতে যাওঁ, এইখিনি তেখেতেও যাব ওলাই। অলপ তেখেতৰ কাম আছিলে, ল'ৰাক আনিব নোৱাৰে, কিন্তু সেইকাৰণে মই ভাবিলোঁ মই স্কুললৈকে যাওঁ খোজকাঢ়ি যোৱাতকৈ। আৰু এয়া সোনকালে গৈ বহি আছোঁ। এয়া বহি ল'লোঁ। পৰীক্ষা ভালেই হৈছে, ক্লাছৰ ভিতৰত প্ৰথম আহিছে। এতিয়া ঘৰলৈ আহিলোঁ, আহি পাই চিধা পাকঘৰলৈ আহিলোঁ। আজি ৰাতিপুৱাতে ভাত পানী বনোৱা নাছিলোঁ যে, সেইকাৰণে আহি ধূপ ধাম লাগি গৈছোঁ আৰু ভাত বনোৱাত, কাৰণ আজি দেৰি হ'ব ভাত আঞ্জা হওঁতে। কাৰণ মই ল'ৰাক লৈ আহি পাওঁৱেই 1টা বাজে। এইফালে আকৌ ফেচবুকৰ দেখোন কেনেকুৱা দিনকাল চলিছে সেইটো নাজানো, আপোনালোকৰো হৈছেনে নাই, কিন্তু মোৰ একেবাৰে মন নোহোৱা হৈছে ফেচবুকটোত কাম কৰিবলৈকে, এক্টিভ থাকিবলৈ একেবাৰে মন নাই। সেইকাৰণে ভাবিছোঁ যি অলপ পাৰোঁ মনটো ভাল লগাকৈ কামখিনি কৰাখিনি ভিডিঅ' আকাৰে দিম। চ' আজিলৈ বাই।